বিধানসভাত আমি কালচাৰেল প্ৰগ্ৰাম আৰু ডিনাৰ ইয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তাতে আমাৰ অনাৰেবল গভৰ্ণৰ নামত আমি হোষ্ট কৰিছোঁ এই প্ৰগ্ৰামটো গতিকে বিশেষ তেনেকুৱা নাই জাষ্ট তেওঁ বিচাৰিছে যে এবাৰ মানে বিধানসভালৈ আহিব বা স্পীকাৰকো লগ ধৰিব আৰু সেইটোৰ কাৰণে আমি সেই কাৰ্যসূচীটো ৰখা হৈছোঁ মুখ্যমন্ত্ৰীক লগ ধৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয় যাব আৰু সেই হিচাপে আমি কৰিছোঁ বাকী তেওঁলোকৰ প্ৰগ্ৰামটো হ'ল তেওঁলোকে IIT যাব আৰু ইয়াৰ পিছত মানে জাগিৰোডত ছেমি কণ্ডাক্টৰৰ যিটো চলি আছে সেইটো তেওঁলোকে চাবলৈ যাব গতিকে তেওঁলোকৰ লগত মানে তেখেতৰ লগত এটা জাপানৰ ডাঙৰ ডেলিগেশ্যন টিম আহিছে বিভিন্ন মানে আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানে বিজনেছমেন বা তেনেকুৱা ধৰণৰ এণ্টাৰপ্ৰেনাৰ্ছ তেনেকুৱা ধৰণৰ ডেলিগেশ্যন আহিছে টোটেল তেওঁলোকে 53 না 55 ডেলিগেশ্যন এতিয়ালৈকে তেওঁলোকৰ মানে 6 জন মানুহ অলৰেডি আহিছে বাছিৰ পৰা মানে তেওঁলোকৰ কি কৰাৰ কাৰণে গতিকে সেইটো জাষ্ট তেওঁলোকে এটা কাৰ্ডছি ভিজিট কৰি যাব আৰু তাৰ কাৰণে আমি গোটেই তৈয়াৰীটো কৰিছোঁ চ' তেওঁলোকৰ লগত অলৰেডি মানে কি কয় বিভিন্ন মানে ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকো আহিছে কমাৰ্চৰ মানুহ আহিছে আৰু আমাৰ তেনেকুৱা ধৰণৰ বিশেষ ব্যক্তিসকলৰ লগত অলপ ইণ্টাৰেকশ্যন প্ৰগ্ৰাম হ'ব তো ডেফিনেটলি সেইটো আমি ক'ব নোৱাৰোঁ তেওঁলোকে কি পাৰপাছ লৈ আহিছে কিন্তু আমি HRD হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ নামত আমাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাককো আমি ইনভাইট কৰিছোঁ আজিও আমি ইনভাইট কৰিছোঁ তেখেতসকলৰ লগতো তেওঁলোকে এই বিষয়তো বহিম বুলি কৈছে আৰু সেইটো কাৰণে IIT তেওঁলোকে যাব বিশেষ কৰি মানে হিউমেন ৰিচোৰ্চটো তেওঁলোকে গুৰুত্ব দিছে যে জাপানত তেনেকুৱা ধৰণৰ আমাৰ অসমৰ পৰা সহজভাৱে কিবা একেলগে টাই আপ কৰি কাম কৰিব পাৰে নেকি এওঁলোকৰ ভিজিটৰ মূল পাৰপাছটোহে সেইটো নিশ্চয় নিশ্চয় সেইবিলাকো হ'ব পাৰিব মই সেইকাৰণে ক'লোঁ তেখেতসকলে তেনেকুৱা স্পেচিফিক দিয়া নাই কিন্তু তেখেতসকলে জনাইছে যে তেওঁলোকে বিশেষ কৰি মানে এডুকেশ্যন যেটো HRD বুলি আমি আগতে কৈছিলোঁ হিউমেন ৰিচোৰ্চৰ ওপৰত আৰু এটাটো হ'ল ইণ্ডাষ্ট্ৰি কমাৰ্চ এই দুইটা ফিল্ডটোৱে তেওঁলোকে ইয়াত মানে চাবলৈ আহিব ষ্টাডি কৰিবলৈ আহিব তো নিশ্চয় ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো আগত জাপান গৈছিলে যিখিনি কথা পাতি আছিলে এই বিষয়বিলাকে ইয়াত স্থান পাব গতিকে ইটোৰ কাৰণে এক্সট্ৰাকৈ অহাকালি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমাৰ অসমৰ মানে তেনেকুৱা বিশেষ এডুকেশ্যন ফিল্ডৰ মানুহ আৰু আমাৰ মানে কি কয় ইণ্ডাষ্ট্ৰি কমাৰ্চৰ মানুহ মানে তেখেতসকলৰ লগত আৰু বিষয়সকলৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম কালি হ'ব সেইটো ৰখা হৈছে তেওঁলোকে মানে আজি আহি পাব আৰু অহাকালি এদিন তেওঁলোকে IIT আৰু মানে জাগিৰোড তাতে ছেমি কণ্ডাক্টৰত যাব আৰু তেওঁলোকে ইয়াৰ পিছত ছেমৰ মানে ৰেচিডেঞ্চত মানে ডিনাৰ কৰিব আৰু 5 তাৰিখে তেওঁলোকে গুচি যাব নাই ভাল শুভেচ্ছা থাকিল সকলেও যিসকলে হিতৰ লগত মানে জড়িত হৈ কাম কৰি আহিছে আৰু এনেকৈ প্ৰেছ আপোনালোকৰ জীৱনো যেন সদায় সুখী হৈ থাকে